আকৌ ধুনীয়া ৰিডাকশ্যন কাম চেল আপোনালোকৰ কাৰণে ধেমাজি গুৱাহাটীৰ পৰা আৰু এইযোৰটো একো নাই খুব ধুনীয়া 110 বছৰীয়া ইয়াৰ যিটো টচৰ ভাৰ্চনটো সেইটো মই ললোঁ যেহেতু এইটো ডিজাইন আৰু বনোৱা নহয় আৰু এইটো ডিজাইন কিন্তু আমাক সংগীতা দ্বাৰা বাইদেউ আমেৰিকাৰ পৰা দিছিলে কিন্তু বহুতে কয় কি সিহঁতৰ কিন্তু এইটো কাৰো নহয় আমাৰ সংগীতা দ্বাৰা বাইদেউৰ ডিজাইন য'ত বাইদেউ তাইৰ ভাগৰ আইতাকৰ বহুত মানে পুৰণি হেৰি ডিজাইন বনায় নিজৰ বোৱাৰীক দিছে তাইও নিজে এযোৰ লৈছে তেনেকে আৰু লকডাউনতে মই বনোৱা এইটো লকডাউনত বাইদেউ দিছিল আৰু এইযোৰ খুব ধুনীয়া ৰিডাকশ্যন কাম চেলৰে 4900 ৰুপিছত ল'ব পাৰিব 4900 ৰুপিছত ল'ব পাৰিব 4900 ৰুপিছত ল'ব পাৰিব মই নিজে খুলিলোঁ আৰু এইযোৰ আছে 3999 এইখিনি গোটেইখিনি টচে হয় 3999 ৰিডাকশ্যন কাম চেলৰ এই ধুনীয়া যোৰা 3999 ৰুপিছত ল'ব পাৰিব আৰু চাদৰত এনেকা প্ৰাইস টেগবোৰ লিখা থাকিব আপোনালোকে আহি যদি চাই এনেকা লিখা থাকিব আৰু এইযোৰ হৈছে 4500 ৰুপিছ ধুনীয়াই আছে এইখিনিও 4500 ৰুপিছত ল'ব পাৰিব এফালে হৈছে মেখেলাখন চাওক একো দাগ দুখ কতো নাই ধুনীয়া 4500 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰো ধুনীয়া এইযোৰো আপোনালোকে ল'ব পাৰিব 4500 ৰুপিছ একো বিশেষ এনেকা নাই ডিফেক্ট একো নাই 4500 ৰুপিছত ল'ব পাৰিব এইখিনি গোটেইখিনি ৰিডাকশ্যন কাম চেলৰ ধুনীয়া যোৰা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাৰ গুৱাহাটী বিপণীত আহিব আৰু প্ৰত্যেকটো কাপোৰত এনেকুৱা লিখা থাকিব প্ৰাইচটো এইখিনি যে টেগ আছে না আমাৰ ইয়াত এই টেগত কলমৰ পৰা লিখা থাকিব 3999 ৰুপিছত ল'ব পাৰিব 3999 ৰুপিছ আৰু আমাৰ ইয়াত মানে ৰিটাৰ্ণ এক্সচেঞ্জ এসপ্তাহৰ কাৰণে দিন আছে কিন্তু ৰাতিপুৱা আগবেলা সময়ত ৰিটাৰ্ণ এক্সচেঞ্জ একো নহয় যদি ৰিটাৰ্ণ কিবা এক্সচেঞ্জ কৰিব থাকে তেন্তে পিছবেলা আহিব 12টা বজাৰ পাছত আহিব 2টামান বজাত আহিব কিয় ৰাতিপুৱা দোকান খুলি ৰিটাৰ্ণ এক্সচেঞ্জৰ কৰা নহয় আৰু এইযোৰ ল'ব পাৰিব 3999 ইয়া লিখিব লাগিব 3999 ৰুপিছত ল'ব পাৰিব আৰু দৰ্জা খুলিয়ে ৰিটাৰ্ণ এক্সচেঞ্জটো একেবাৰে নহয় বেয়া নাপাব ৰিটাৰ্ণ এক্সচেঞ্জবোৰ সদায় পিছবেলা হয় আৰু 7 দিন সময় থাকিব যদি চিলাই লয় তেতিয়া সেইটো নহয় এইযোৰ ধুনীয়া 4200 ৰুপিছ এইযোৰ বেয়া নহয় না ভালে আছে 4200 ৰুপিছত ল'ব পাৰিব 4200 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ 4200 ৰুপিছ এইখিনি গোটেইখিনি ধুনীয়া আৰু সব এইখিনি কাপোৰে হেৰি হলে মানে ইউনিক হ'ব কি এইখিনি কাপোৰ এতিয়া কাৰো লগত নাই এনেকুৱা পেটাৰ্নৰ কাপোৰ কতো নাই মেখেলাখন 4200 ৰুপিছত ল'ব পাৰিব 4200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ধুনীয়া যোৰা পিছফালে 3999 ৰুপিছ মই পিছফালে মানুহ আছে বুলি ভাবিছোঁ 3999 ৰুপিছ এইখিনি লিখা থাকিব ইয়াতে লিখা থাকিব এইটো চাই আপোনালোকে ল'লে হয় 3999 ৰুপিছত ল'ব পাৰিব 3 মিনিট হৈ গ'ল এইযোৰ ব্ৰকেটত বহুত ধুনীয়া এইযোৰ যে ব্ৰকেটত বহুত ধুনীয়া 4200 ৰুপিছ এইখন এইফালে হৈছে আঁচল পৰ্চন আৰু এইফালে হৈছে ব্ৰকেট 4200 ৰুপিছত ল'ব পাৰিব আৰু এইখন হৈছে মেখেলাখন কিছু লৈ থ'ব পাৰে দেই ওচৰে পাজৰে কোনোবা আছে হেৰি 4200 ৰুপিছ